আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা নিবিচাৰে অগপয় সংবাদমেলযোগে এই ঘোষণা অগপ বিধায়ক পুনাকন বৰুৱাৰ বিজেপিৰে মিত্ৰতাত নিৰ্বাচন খেলাৰ বাবে অগপয় বহু সমষ্টিত গণভিত্তি হেৰুৱাৰো অভিযোগ সাবুৱাৰ বিধায়কগৰাকীৰ প্ৰতিখন জিলাত কমেও এটাকৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথাও ঘোষণা পুনাকন বৰুৱাৰ আনহাতে বিজেপিৰ দখলত থকা সমষ্টিত চৰকাৰী আঁচনিৰ পৰা অগপ কৰ্মীসকল বঞ্চিত হোৱাৰো অভিযোগ অগপ বিধায়কগৰাকীৰ বন্ধুত্বপূৰ্ণ শব্দটো তেনেকুৱা ধৰণৰ শব্দ এটা মাজে মাজে উচ্চাৰণ হৈছে কিন্তু এইবাৰ অসম গণ পৰিষদ দলে আমাৰ দলৰ তৰফৰ পৰা এটা কথা স্পষ্ট কৰি দিয়া হ'ব যে ৰাজ্যৰ বিধানসভা নিৰ্বাচনত এইবাৰ বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাটো আমি নিবিচাৰো এইবাৰ অসম গণ পৰিষদ দলে আমাৰ দলৰ তৰফৰ পৰা এটা কথা স্পষ্ট কৰি দিয়া হ'ব যে ৰাজ্যৰ বিধানসভা নিৰ্বাচনত এইবাৰ বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাটো আমি নিবিচাৰো অসম গণ পৰিষদ দলে কোনো সমষ্টিতে ক'তোৱে য'ত য'ত নিৰ্বাচন খেলিব ক'তোৱে বন্ধুত্বপূৰ্ণ ঘোষণা নকৰে যে আমি এইবাৰ বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদ দলে ৰাজ্যখনৰ প্ৰতিটো জিলাতে ন্যূনতম এখনকৈ হ'লেও আসনত প্ৰতিদ্বন্দ্বিতা কৰাটো আমি ইচ্ছা প্ৰকাশ কৰোঁ প্ৰতিখন জিলাতে ন্যূনতম এটা বিধানসভা সমষ্টিত হ'লেও আমাৰ দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কৰবাত হয়তো বেছি হ'ব ডিব্ৰুগড় জিলাত আমি তিনিখনকৈ বিধানসভা আসন আশা কৰোঁ তিনিচুকীয়া জিলাত আমি এটা ন্যূনতম এখন হ'লেও আসন আশা কৰোঁ তেওঁলোকে শিৱসাগৰ যোৰহাট লখিমপুৰ ধেমাজি সকলোতে আমি প্ৰাৰ্থিত্ব আশা কৰিছোঁ আমাৰ যিসকল মন্ত্ৰী আছিল বা যিসকল প্ৰাক্তন বিধায়ক আছিল বা নাথাকিলেও যি সমষ্টিত আমাৰ গণভিত্তি আছে তেনে সমষ্টিসমূহ সন্মুখত লৈ আমি আগন্তুক নিৰ্বাচনটোত যুঁজাৰ কাৰণে আমি পৰিকল্পনা কৰিছোঁ য'ত য'ত বুজাবুজি একেবাৰে সম্ভৱ সেইকেইটা একেবাৰে সম্ভৱ য'ত য'ত বুজাবুজি অলপ জটিল হৈছে সেইকেইটাত আলোচনাৰ মাধ্যমেদি বুজাবুজি কৰাবৰ কাৰণে ইতিমধ্যে আমাৰ দুইটা দলৰ নিকটস্থ লক্ষ্যত উপনীত হৈছে অন্যহাতে বিজেপিৰ বিধায়ক মন্ত্ৰী থকা সমষ্টিবিলাকত উন্নয়নৰ যিটো যাত্ৰা সেই যাত্ৰাত হিতাধিকাৰী আঁচনিকে হওক বা অন্যান্য কথা বতৰাবিলাকতো হওক আমি যদিও সহযোগী দল মিত্ৰ দল আমাৰ অসম গণ পৰিষদক খুব ভাল ধৰণে লগত লৈ আগবঢ়া আমাৰ পৰিলক্ষিত হোৱা নাই